ইয়াৰ ধানৰ মাজত যদি ঘাঁহ বন মেটেকা ওলাই কেনেধৰণে মাৰি আপোনালোকে উপকৃত হ'ব তাৰ ওপৰত আজি এই ভিডিঅ'টো বনাই আছোঁ। বন্ধুসকল, এজন দাদাই লিখিছে ধানখিনি ওলোৱাৰ পিছত ওলালে মানে আপুনি এটা ভিডিঅ' দিব বুলি লিখিছে আৰু ইয়াৰ কেনেধৰণে পিছত ওলোৱাৰ পিছত যতন ল'ব লাগিব তাৰ ওপৰতো মানে অলপ ভিডিঅ' এটা বনাই দিবলৈ কৈছিলে। সেইকাৰণে মই আজি ধীৰেণ মুণ্ডাৰ যিখিনি ধান আগতে প্ৰথমতে আমাৰ গাঁওখনত সিঁচিছিলে এই বছৰ, তাকে সেইখিনি ধান ওলাই গ'ল আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মানে ইয়াৰ পানীৰ পৰিমাণ কিমান থাকিব লাগে সেয়া আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু ইয়াত বন ওলালে মানে বনৰ কি দৰৱ মাৰিব লাগে এই ঘাঁহ মৰিবৰ কাৰণে, বন ঘাঁহ, সেই তাৰ ওপৰতো আজি ভিডিঅ'টো আপোনালোকক জনাম। ইয়াৰ বিষয়লৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া হৈছে ধীৰেণ মুণ্ডাৰ, মই আগতে প্ৰথমতে আপোনালোকক ধান সিঁচি খেতি কৰা ইয়াত ধীৰেণ মুণ্ডাৰ ধানখিনি যিখিনি সিঁচি ইয়াত এবিঘা মাটি তেখেতে সিঁচিছিলে সেয়াকে আজি আপোনালোকক দেখুৱাম। আৰু এইপিনে নাৰায়ণেও সিঁচি থৈছে, নাৰায়ণ দাদাই সিঁচাও মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছিলোঁ। তাৰ ওপৰতো ক'ম আজি সি অলপ ওলালে কিমান পানী থ'ব লাগে আৰু সৰহকৈ ওলালে কিমান পানী থ'ব লাগে সেয়া আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ। প্ৰথমতে ধীৰেণ মুণ্ডাৰ যিখিনি সিঁচা ধান সেই সিঁচা ধানখিনিৰ ওপৰতে আপোনালোকক দেখুৱাইছোঁ। এয়া ধুনীয়াকৈ ওলাই গ'ল। আপোনালোকে যেতিয়া সিঁচিব পানীটো মানে ওলালে মানে ইমানটোকে পানীটো ৰাখি দিব যাতে গছজোপা ঢাক নাখায়। গছজোপা ঢাক খালে যিহেতু কোঁহটো মৰি যাব, সেইকাৰণে আপোনালোকে ইমানটোকেই পানীটো ৰাখিবলৈ চেষ্টা কৰিব। আৰু ইয়াতলৈ যদি সৰু হয় তেতিয়া আপোনালোকে কিমান পানী ৰাখিব সেয়া আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে ঠাইতে এডোখৰ সিঁচি থৈছে নাৰায়ণ দাদাই। আপোনাৰ যদি গছজোপা ইমানটো হয় তেতিয়া আপুনি পানীটো মানে ইমানডোখৰ দেখিছে নহয়, আধাটো অকণমান কুঁহিটো ঢাক নোখোৱাকৈ আপোনালোকে পানীটো ৰাখিব। ইয়াত এতিয়া পানীটো জোখত ৰাখি থোৱা হৈছে, ধুনীয়াকৈ ওলাই গৈছে। এয়া চাওক, ইয়াত দেখা যায় আমাৰ গোটেইডোখৰ এইডোখৰ গোটেই টাৱত মানে সিঁচি থোৱাই আছে, সকলোৱে মানে ওলাইছে। এইডোখৰ কিন্তু বেছিকৈ ওলালে, সেইকাৰণে আপোনালোকক ইয়াৰ পৰিমাণটো আপোনালোকক পানীৰ পৰিমাণটো দেখুৱাবলৈ ভাল হৈছে আজি এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকৰ যদি এতিয়া সিঁচি দিব, সিঁচি দিয়াৰ পিছত 22 দিনত পিছত কি কৰিব লাগিব সেয়া কৈছোঁ। আপোনালোকে সিঁচি দিলে মানে যিহেতু আপোনালোকৰ সিঁচি দিয়া হয়, বোকা কৰিলে মানে যেতিয়া আমি কঠীয়াটো ৰুওঁ তেতিয়া আপোনাৰ গছজোপা ডাঙৰকৈ ৰোৱা হয়, সেইকাৰণে আপোনাৰ ঘাঁহ বনবোৰ মানে ইমান দিগদাৰ নলগায়। ইয়াততো ঘাঁহ বন ওলাই যাব, সেই ঘাঁহ বন ওলাবৰ কাৰণে ওলালে মানে আপোনালোকে ইয়াত মানে ষাঠি নহ'লে বা ৰকা এনেধৰণৰ মানে ঘাঁহ মৰা দৰৱ আছে, ওপৰতে মাৰি দিব পাৰিব আপোনালোকৰ। তেতিয়া আপোনাৰ এজোপা ধান গছজোপা মানে একো নহয়। আপুনি যিটো ষাঠি বা ৰকা কৈছোঁ সেই দুটাৰ ভিতৰত যিকোনো এটা মানে আপোনালোকে ওপৰতে স্প্ৰে কৰি দিব পাৰিব। এপেটিত 20 গ্ৰামৰ পেকেট, সেই 20 গ্ৰামৰ পেকেটত আপোনাৰ 60 টকা 75 টকা ইমানটো ল'ব। সেইটো আপোনালোকে এবিঘা মাটিত এপেটি মাৰিব, 2 স্প্ৰে কৰিব এক পেটিত। এনেধৰণে মাৰি আপোনালোকে বনখিনি মাৰি দিব পাৰিব আৰু ধানটো ধুনীয়াকৈ ওলাই আহিব। মাটিটো গেলি যাব, যিহেতু বনডালৰ শিপাডাল গেলি যোৱাৰ লগে লগে মাটিডোখৰ কোমল হৈ আহিব। দাদাজনৰ অনুৰোধৰ ক্ৰমে আজি এই ভিডিঅ'টো বনালোঁ। তেখেতে মানে লিখিছিল কমেণ্টত ইয়াৰ পিছৰ পৰ্যায়ত কেনেধৰণে কি যতন ল'ব লাগিব সেয়া সকলোখিনি জনাব বুলি মই কমেণ্টত দিয়াৰ বাবে আজি আপোনালোকক জনালোঁ। আৰু যিহেতু আপোনাৰ সকলো ঘাঁহখিনি মৰি যাব, আপোনালোকক যিটো মই দৰৱৰ কথা কৈছোঁ, ষাঠি বা ৰকা যিকোনো এটা আপোনালোকে আনি পিনে দোকানৰ পৰা যিবিলাক সাৰ বিকা দোকানত পাই যাব, সেইকেইটা অনলাইনতো পাই যাব। আপোনালোকে ষাঠি বা ৰকা মাৰি চাব, তাত আপোনালোকক অনলাইনত আহি যাব। 60 টকা 85 টকা ইমানটোৱে লৈ যাব। আৰু এনেধৰণে আপোনালোকে বনখিনি মাৰি পিনে উপকৃত হ'ব পাৰিব। যিহেতু সিঁচি দিয়াত মানে বনটোতো জলদি ওলাই আহিব। যিখিনি আমি কঠীয়া ৰুওঁ তেতিয়াতো কঠীয়াখিনি ওখকৈ ৰোৱা হয়, সেইকাৰণে কঠীয়াৰ মানে বন ওলালেও মানে ইমান দিগদাৰ নহয়। কিন্তু সিঁচি দিয়াখিনিতো আপোনাৰ বনখিনি মাৰিবলৈ মানে লাগিবই, নহ'লে আপোনাৰ ধান গছা ভাল নহ'ব। আৰু আজিলৈ ইমানতে সামৰিলোঁ। পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।